মুখেশ্বৰ আৰু ধনীৰাম দেখোন আৰু মাধৱ এই ধান সৰিলে ছাৰ এই তেতিয়াহ'লে তখন যাগৈ আৰু এই গৰিকটা ভালকৈ মিল দে বাৰু কচোন কেলে আহিলি ককাইদেউ আমি মহা বিপদত পৰিছোঁ যোৱা বছৰ উমাৰাম মহাজনক 5 মাটি বন্ধকত দিছিল আৰু সেই মাটিকে আধি খাই আছিল এইবাৰ দেখি চাই খেতিও ভাল নহয় এতিয়া বোলে তাক গোটেইখিনি ধানক পেলায় হেৰৌ মুখাই এই কথাতে কয় নহয় বোলে ৰজা কোনতে বজা কোনতে ছাৰ আপুনি যদি উমা মহাজনক এষাৰ কয় তেন্তে সি জানো মোৰ কথা মানিব তহঁত বচোন আহিলি ধনকুনা এইবাৰ দেখোন বহুত দিন শ্বিলঙত থাকিলি কিবা হ'লনে নকবা আৰু ধনীৰাম কাই শ্বিলঙত 15 দিন থকাহে হ'ল চাকৰিটো এইবাৰো নহ'ল ফৰমুঠি মাৰি থাকাচোন এবাৰতো আম সৰিবই ফৰমুঠিও শেষ হৈ আহিছে মুখেশ্বৰ দাই যেতিয়া ফৰমুঠি পাম গছত আম এটাও নাথাকিব নহয় ইমানতে নিৰাশ হ'লনে ধনপুনা
মই প্ৰাইমাৰী স্কুলৰ শিক্ষকতা কৰি কিমান ধৈৰ্য আৰু কিমান কষ্টৰে তোক মই MA পাছ কৰালো তইতো জানই, অথচ তই কিমানতেও ধৈৰ্য হলি। তুমি ঠিকেই কৈছা ককাইদেউ, সৰুতে দেখোন আমি কিতাপত পঢ়িছিলোৱেই, যত্ন কৰিলেহে বোলে ৰত্ন পায়। পিছে মুখেশ্বৰ দাই সেই একেখন কিতাপতে আৰু এষাৰ কথা লিখা আছিল নহয়, দৰিদ্ৰ লংকালৈ যায়, সাগৰ শুকায়, মানিক লুকায়। ধনপোনা, সেই মানিকক মাটিৰ বুকৰ পৰা উলিয়াই আন, সেই মানিক এইয়া, এই মানিক থাকে মাটিৰ বুকুত। হেৰৌ, এই কদমকলি গাঁৱত মাটি মাটি হৈ আছে নেকি? মাটি গুচি কোন কোন হৈছেগৈ? তহঁতি কি কথা কবলৈ আহিছ? আৰু তিলেশ্বৰ কিহৰ দিলি? নিমখ 1 কিলো পাই। হেৰৌ দণ্ডি, তোৰ দুখ কষ্ট দেখিয়ে 5-4 মাটি আধিয়ালৈ দিছো, এতিয়া আকৌ ধান দিছ এয়া। এইবাৰলৈ আপুনি অকমান চাওক মহাজন, গোটেই ধান ফুৰপুকা খাই তহিলং কৰিলে, তাতে আকৌ দিয়কচোন। কিবা এটা উপায় কৰক মহাজন। হেৰৌ দণ্ডি, তহঁতি নুবুজ কেলে? এনেকৈ হলে মই এইবাৰ চলো কেনেকৈ? বাহিৰৰ পৰা সকলোৱে দেখি ভাবে মই টকাৰ ওপৰতে বহি আছো, কিন্তু এই উমাৰাম মহাজনে কেনেকৈ দুবেলা দুবুঠি খাই জীয়াই আছো এক ভগৱন্ত পুৰুষেহে জানে। ককাইদেউ, তোমাক নৌবৰ ভিতৰলৈকে মাতিছে। এইয়া আকৌ আহিলি কামৰ বেলিকা দিগদাৰি কৰিবলৈ। ঐ সোণাৰাম, মই নাহো মানে অকমান গাদীত বহচোন। আগতে অকমান চাহ বাকিবলৈ কগৈ। ঐ দণ্ডি, তই এতিয়া যাগৈ। নিমখ 1 কিলো, চাহপাত 4 জনা। ঐ তিলেশ্বৰ, হলধৰ, শুনচোন, বেঙা মেলি কি চাইছ? ভাইটো গাঁতিত বহিলে ভালকৈ চকু দিবি, নিজৰ সহোদৰ ভাই কি আচোৰ। মোৰনো কি 2টা দিন আছো, মোৰ অবিহনে এই সকলোবোৰ তহঁত দুটাকে দি যাম বুলি ভাবি। ককাইদেউ, আমাৰ চকুত আৰু ধূলি মাৰিব পাৰিবনে? তো আকৌ তহঁতৰ এইকণ মৰমৰ বাবেই মই কোনো মতে চলি আছো। কৃষ্ণ কৃষ্ণ। সোণাৰাম, যা গাড়ীত বহগৈ। আৰু শুন, সেই যে তিলেশ্বৰ হলধৰ বিক্ৰীদাৰ 2টা, সিহঁত মহাচোৰ, সিহঁতক ভালকৈ চকু দিবি। মোৰনো কি, মোৰ অবিহনে এই সকলোবোৰ তোৰেই কাৰণে। ককাইদেউ, সিহঁতেনো মোৰ চকুত ধূলি মাৰিব পাৰেনে? তো আকৌ তোৰ এইকণ মৰমৰ বাবেই মই কোনো মতে চলি আছো। কৃষ্ণ কৃষ্ণ। কেলে মাতিছিলি ক? মনে মনে আছ দেখোন। আজি আমাৰ গাঁৱৰ পৰা হেম আহিছিল। হেম আহিছিল? মই এতিয়া নাচিব লাগে নেকি? দেউতা আহিব বুলি খবৰ পঠিয়াইছে। বাপেৰ আহিব? অতি আনন্দৰ কথা। লগতে পেহা আৰু পেহীও আহিব। আৰু আনন্দৰ কথা। মই এতিয়া কি কৰিবলৈ লাগে? আপুনি আকৌ খং খাইছে কেলে? মাছ কাছ সৰি, ক্ষমা কৰিব, মই মোৰ ধনী অপৰ্ণা বুলি ভাবিছিলো। আপুনি ক'ৰবাত দুখ পালে নেকি? আপুনি মানে দেউতা। বুজিছা শিৱৰাম, দেশকৰ্মী হৈ দেশ সেৱা কৰি একো লাভ নাই। সেই 42ৰ আন্দোলনত তুমিও জেললৈ গৈছিলা, মই গৈছিলো। পিছে মই মুচলুকা দি জেলৰ পৰা ওলাই আহি সময় সুযোগ গ্ৰহণ কৰি ঠিকাদাৰ হলো, টকা কৰিলো। তুমি আৰু 3 বছৰ জেলত পচি থাকিলা। লাভটো কি হৈছে? দেশখনো তুমি কি উদ্ধাৰ কৰিলা? বুজিছা শিৱৰাম, এইখন পৃথিৱীত টকাহে মূল বস্তু। বুজিলো নিৰ্মল, তুমি টকা কৰিছা, কিন্তু সুনাম জানো আৰ্জিব পাৰিছা? মানুহে কয় এই নিৰ্মল হাজৰিকাই ব্লেক মাৰ্কেটিং কৰি ধন উপাৰ্জন কৰিছে, নহয় জানো? কথাটো সঁচা।
পিছে আচৰিত কথা কি জানা, আমি ব্লেক মাৰ্কেটাৰবিলাকে চান্দা নিদিলে ৰাজনীতি নচলে নহয়। এইবোৰ কথা কোৱাচোন, তোমাৰ ল'ৰা ছোৱালী কি? ল'ৰা ছোৱালী এহাল মাত্ৰ। ল'ৰাটো ডাঙৰ, সি মেকানিকেল ইঞ্জিনিয়াৰিং পাছ কৰি ঘৰতে বহি আছে। আপুনি অকণ বহকচোন। মই বহো। আমিতো অকণ নাৰ্ভাছ হৈছো। পানী অকণ নাখাই যাবা। মধু বলচোন, অকণ বাহিৰলৈ যাম, খানা বনা খাই আহোঁ। তুমি এতিয়াও সেই কথাটোকে মনত ৰাখি আছানে? শুনা শিৱৰাম, মই কদমকলি গাঁৱত এটা ধান আৰু তেলৰ মিল খোলাৰ আঁচনি লৈছোঁ। কিন্তু তোমাৰ কদমকলি গাঁৱৰ মাটি সেই 20-30 বছৰ আগতেই বিক্ৰী কৰিলা। এতিয়া আকৌ মিল খুলিবলৈ মাটি আছে শিৱৰাম, মোৰ দুপুৰা খুব ভাল মাটি আছে আৰু তাতেই মই মিল খোলাৰ কথা ভাবিছোঁ। মাথো তুমি মোক সহায় কৰি দিব লাগে। বাৰু সময়ত হ'ব দিয়াচোন। বাৰু নিৰ্মল, এতিয়া মই উঠোহে, বাছৰো সময় হ'ল। মোৰ ল'ৰা পংকজ। হ'ব হ'ব। তেখেত মোৰ পুৰণা বন্ধু শিৱৰাম কাকতি, থাকে কদমকলি গাঁৱত। বোপাক কেতিয়াবা কদমকলি গাঁৱৰ ফালে যাবাচোন। ভাল বাৰু। বাৰু নিৰ্মল, আহ পূৰ্ণিমা, আমি যাওঁ।
ৰ'দ কাতলি ললি দেখোন আচল পাতি ৰমক জমক হ'ল যে আমাৰ উপজা সোণৰ মাটি 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 অ আঘোণৰ আলকুলিয়া বতাহ ছাতি ৰ'দ কাতলি ললি দেখোন আচল পাতি ৰমক জমক হ'ল যে আমাৰ উপজা সোণৰ মাটি উপজা সোণৰ মাটি আঙুলিৰে পাত বেলি চুমা লাগিছে চিকিমিকি কৰিছে চাও ৰূপালী কাঠিৰে জাক লিহিৰি আঙুলিৰে পাত তলমুৱা সোণোৱালী থোকে কাষলৈ মাতে যে আমাকে তলমুৱা সোণোৱালী থোকে কাষলৈ মাতে যে আমাকে এই মাততে ফেহু জানি পুৱাই ৰাতি সোণৰ বৰণ ৰূপ দেখো তোৰ উপজা সোণৰ মাটি জৰিৰে কিনো পাত আমাৰ টোপাল দিলিকে পাহুৱাল বাহুতে চাও ডাঙৰিত মুঠিৰে খাত তৰা জৰিৰে কিনো পাত আয়ো পদুলি কাৰা ঘৰলৈ লক্ষ্মী আদৰা আয়ো পদুলি কাৰা ঘৰলৈ লক্ষ্মী আদৰা এই লক্ষ্মী যুগমীয়া ঘৰ দেউতি লক্ষ্মীৰে ৰহন চৰা উপজা সোণৰ মাটি অ আঘোণৰ আলকুলিয়া বতাহ ছাতি ৰ'দ কাতলি ললি দেখোন আচল পাতি ৰমক জমক হ'ল যে আমাৰ উপজা সোণৰ মাটি উপজা সোণৰ মাটি উপজা সোণৰ মাটি উপজা সোণৰ মাটি কথাটো মই দকৈ চিন্তা কৰি চালো সঁচাকৈয়ে আমি পুৰণি ৰীতি নীতিবোৰ সলাবৰ হ'ল খুব ভাল আদৰ্শ হ'ব বুজিছা মই ৰাইজক বুজাই কওঁ আমি ৰাইজ গোট হৈ একেলগে খেতি কৰিম ট্ৰেক্টৰে মাটি চহাব ৰাসায়নিক সাৰ প্ৰয়োগৰ দ্বাৰা ফচল বাঢ়িব যিখিনি মাটিয়ে এগুণ শস্য দিছিল বৈজ্ঞানিক পদ্ধতিৰ দ্বাৰা খেতি কৰিলে সেই মাটিয়ে 3 গুণ শস্য উৎপাদন হ'ব একে বছৰতে আমি 3টা খেতি কৰিব পাৰিম দেখিব এদিন এই কদমগলি গাঁৱৰ সোণৰ মাটিত সোণগতি গজি দেশখন নদন বদন কৰি তুলিব লাগে মাথো আপোনালোকৰ আগ্ৰহ আৰু সহযোগিতা এয়া হ'ব আমাৰ গাঁৱৰ সমবায় খেতি আশা কৰোঁ আপোনালোক কোনেও এই মহৎ কাৰ্যত প্ৰতিবাদ নকৰিব বৰ ভাল কথা হ'ব ককাইদেউ আমি সকলোৱে এই কথাত একমত ৰাইজ কি কয় হেৰ পখৰা তই দেখোন মনে মনে থাকিলি কি ভাবিছ কথাটো এবাৰ উমা মহাজনক সুধিব লাগিব ই কি কয় মেম্বৰ আমি গোটেই ৰাইজ একমত হ'লো ই আকৌ উমা মহাজনকে সুধিব লাগে সুধিব লাগিব তুমি চিন্তা নকৰিবা পখৰাকাই উমা কাটিবৰ কথাটো ময়ে সুধিম কথা ইমানেই
কাইদেউ বুজিলো সি হেমন্তই চাকৰি বাকৰি নাপায় এইবোৰ ফাং ফুকটি কৰিছে আৰু কদমকলিৰ সোণৰ মাটিত ট্ৰেক্টৰ চলাব সেই মাটি আৰু কিবা মাটি হৈ থাকিবনে মৰিবি পখৰা আমি এইবিলাকত ককাইদেউ আচল কথা কি জানে ককাইদেউ শিৱৰাম দাইটিৰ জীয়েক পূৰ্ণিমাক হেমন্তলৈ দিব মন পিছে এক কাম বন নোহোৱা মানুহ এটালৈ দিয়া কেনেকৈ সেইবাবে সামূহিক খেতি নে কি জাল ফন্দিখন উলিয়াই টকা কটাৰ পুতি তই ঠিক কৈছ তিলেশ্বৰ পূৰ্ণিমা তাইৰ নামটো মনত পৰিলে বুকুখন হমহমাই উঠে পিছে ককাইদেউ এইজনী আপোনাৰ দূৰৰহে আছিল তই কৈছ পখৰা কৈছ তই বৰ সঠিক কথা কৱ পখৰা পখৰা তই যা গৈ যা